নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ সো গুৱাহাটী হাইকোৰ্টৰ আজি এক্সামটো হৈ গ'ল 1 ফেব্ৰুৱাৰী তাৰিখে সো ইয়াৰে জেনেৰেল ষ্টাডিজৰ এনসাৰ কিখিনি আজি লৈ আহিছো আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল কমেন্টত এবাৰ জনাবলৈ নাপাহৰিব সো বলক ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু এনসাৰ কিখিনি ডিসকাস কৰো সো প্ৰথম কোৱেশ্চনটো আহিছিলে 1 নম্বৰ কোৱেশ্চনটো কাৰেণ্ট এফেয়াৰ্ছৰ In July 2025, India's Prime Minister Sri Narendra Modi visited Namibia and met with President of Namibia. Ami current affairs or video already discussed korisu. Yate directly hudha nai je bortoman Namibiar president gorakir naam ki. Ami etu porisilu bortoman president gorakir naam ki. Etu hoise option B. Mish Netumbo Nandi Daitwa. To option B to hobo uddha uttor. So yate korisi je Prime Minister e kun goraki Namibiar president log ধৰিছে so B2 হ'ব শুদ্ধ উত্তৰ next question to is which article of the constitution of India lays down the role of election commission of India তো কোনটো অনুচ্ছেদে election commissioner role টোৰ বিষয়ে কয় ইয়াৰে অপচন কোনটো হ'ব শুদ্ধ উত্তৰ অপচন D2 হ'ব শুদ্ধ উত্তৰ article 324 অৰ্থাৎ 324 নং অনুচ্ছেদে election commission of India role tour বিষয়ে আমাক কয় So 3 number question to hoise Sri Jatin Goswami Padma Bhushan Awardee 2025 is associated with which film তো নিশ্চয় এটো আপোনালোকে পাৰিছে আমি ডাইৰেক্টলি এটো ডিসকাস কৰিছিলো যেটো JAA এৰ বাবে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিও এটা দিছিলো তাতে ডাইৰেক্টলি এই কোৱেশ্চনটো দিয়া হৈছিল যতীন গোস্বামী কলা শাখাৰ সৈতে জড়িত একমাত্ৰ পদ্মভূষণ বিজয়ী আছিল 2025 চনত তেখেতে অপচন বি টো হ'ব শুদ্ধ উত্তৰ Next question is Arunodaya is the first Assamese monthly magazine was first published in which year? So Arunodaya খন সকলে জানো আমি first Assamese monthly magazine হয় এইখন কেতিয়া পাবলিশ হৈছিলে 1846 একেবাৰে সহজ প্ৰশ্ন দিছিলে এইটো Next current affairs or এটা question current affairs or ভিডিওত আমি ডিসকাস কৰিছিলো last 1000 যেটো সিরিজ আছিলে আমাৰ WHO has declared that India has eliminated trachoma as a public health problem in 2024 trachoma is this তো trachoma to এটা কি হয় তো এটো এটা ব্যাকটেৰিয়েল ইনফেকশন হয় যেটো চকুত এফেক্ট কৰে তো অপচন সি টু হ'ব শুদ্ধ উত্তৰ এ ব্যাকটেৰিয়েল ইনফেকশন that affects the eyes Next question to hoise which state has been declared as International Yoga Day by United Nations তো এটো একেবাৰে সহজ প্ৰশ্ন আমি মক টেষ্টত এটো ডিসকাস কৰিছো International Yoga Day প্ৰতি বছৰে পালন কৰা হয় কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিও বিলাকটো ডিসকাস কৰিছো 21 জুন তাৰিখে পালন কৰা হয় Next question is who amongst them was not a Bharat Ratna awardee তো তোৰ কোনজন ভাৰত ৰত্ন বঁটা প্ৰাপক নহয় ইয়াৰে তো সি ৰাজা কপালীচাৰীয়ে ভাৰত ৰত্ন লাভ কৰিছিলে নেলসন মেণ্ডেলাও লাভ কৰিছিলে ইন্দিৰা গান্ধীও লাভ কৰিছিলে তো অপচন বি টু হ'ব শুদ্ধ উত্তৰ ফেৰঘিস কুৰিয়ানে ভাৰত ৰত্ন বঁটা লাভ কৰা নাছিলে Next Miss Divya Deshmukh is associated with which sport তো দিব্যা দেশমুখৰ বিষয়ে আমি পঢ়িছিলো তেখেতে ওয়ার্ল্ড চ্যাম্পিয়ন হৈছিলে চেছৰ 2025 চনত তো তেখেত কি অপচন সি চেছ বা দবা খেলৰ সৈতে জড়িত এগৰাকী খেলুৱৈ Next question to is the fundamental duties are mentioned in which part of the Constitution of India তো fundamental duty বিলাক কোনটো পাৰ্টত আছে ভাৰতীয় সংবিধানৰ একেবাৰে সহজ প্ৰশ্ন মৌলিক কৰ্তব্যসমূহ আছে পাৰ্ট 4A option C to হ'ব শুদ্ধ উত্তৰ part 4A Next to is a computer related data question in computer science which of the following options correctly describes the algorithm তো algorithm to কি বুজায় কম্পিউটাৰৰ আমি যে কও সোশ্যাল মিডিয়াত ইনষ্টাগ্ৰামৰ algorithm হক ইউটিউবৰ algorithm তো এটো হৈছে এটা option A it is a roadmap of a computer program Next question to is a large business, educational or government organization connect their different branches in different locations across the world through. তো কোনটোৰ দ্বাৰা এই লাৰ্জ যিবিলাক ডাঙৰ বিজনেসেস আছে এডুকেশনাল গভর্নমেন্ট অর্গানাইজেশন আছে তেওঁলোকে কোনটো তেওঁলোকৰ ব্ৰাঞ্চ বিলাক কোনটোৰ দ্বাৰা মানে কানেক্ট হৈ আছে ইয়াৰে অপচন B2 হ'ব শুদ্ধ উত্তৰ WAN Wide Area Networks ইয়াৰ ফুল ফর্ম টো হৈছে Wide Area Network Next to is who invented World
ওয়াইড ওয়েব তো www ওয়ার্ল্ড ওয়াইড ওয়েব এইটো মক টেষ্টত আমি ডিছকাছ কৰিছোৱে যিসকলে ভিডিঅ'বিলাক চাইছিলে ওয়ার্ল্ড ওয়াইড ওয়েব এইটো ইনভেন্ট কৰিছিলে ছাৰ টিম বাৰ্নাৰ্ছ লি অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে GPS spoofing is the best describes as মানে GPS spoofing টোৱে কি বুজায় কম্পিউটাৰৰ এটা কোৱেশ্চন আহিছিলে এইটো তো GPS spoofing এইটোৱে বুজায় অপশ্যন বি transmitting of counterfeit GPS GNSS signals to make receiver compute a false position অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট ফুল ফৰ্ম অফ BIOS নিশ্চয় সকলে পাৰিছে একেবাৰে সহজ প্ৰশ্ন অপশ্যন এ বেসিক ইনপুট আউটপুট সিস্টেম হৈছে BIOSৰ সম্পূৰ্ণ ৰূপটো নেক্সট এটো আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সিৰিজটো ডিসকাস কৰিছিলো 2018 নহলে 2023 ত আহিছিল এই কোৱেশ্চনটো ফিশিং বুলি ইন এ ফিশিং অ্যাটাক দা অ্যাটাকাৰ কি কৰে তো অ্যাটাকাৰ কি কৰে ট্ৰিক্স কৰে দা ইউজাৰ ইনটু ৰিভিলিং সেনসিটিভ ইনফৰমেশন যিবিলাক সেনসিটিভ ইনফৰমেশন আছে এইবিলাক মানে বুদ্ধি কৰি ঠগাই এইবিলাক লয় ইনফৰমেশন বিলাক নেক্সট টু হৈছে India's LVM-3 launch vehicle has successfully launched India's heaviest communication satellite on 2nd November 2025 to geosynchronous transfer orbit from Sriharikota what the name of the satellite to 2 November তাৰিখে লঞ্চ কৰিছিলে এইটো satellite LMV-3 এই satelliteটোৰ নাম আছিল GSAT-7R অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ So 17 number question to is in ChatGPT what does the expression GPT stand for তো ChatGPT নিশ্চয় আপোনালোকে ইউজ কৰিছে তো ইয়াৰে ফুল ফৰ্মটো আমাক ক'বলৈ দিছিলে ChatGPT ৰ সম্পূৰ্ণ ৰূপটো অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ জেনাৰেটিভ প্ৰি ট্ৰেইনড ট্ৰান্সফৰ্মাৰ অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ তো কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅ'বিলাকৰ পৰা আপোনালোকৰ হেল্প হৈছে নে হোৱা নাই আজিৰ এক্সামটো আপোনালোকে কমেন্টত জনাবলৈ এবাৰ নাপাহৰিব So here pisor next question to asile Unified Payments Interface UPI was launched in 2016 by to UPI আমি সকলে ইউজ কৰো Unified Payment Interface তো এইটো কোনে লঞ্চ কৰিছিল 2016 চনত লঞ্চ হৈছিল এইটো লঞ্চ কৰিছিল National Payments Corporation of India অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ Next question to is the instant messaging app developed by Zoho Group is known as to ভাৰতীয় এইটো Zoho Group টো এটা instant messaging app ডেভেলপ কৰিছিলে এইটোৰ নাম আমাক ক'বলৈ গৈছিলে এইটোৰ নাম হৈছে আৰত্তাই অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে দা সেমিকন্ডাক্টৰ ফেচিলিটি এট জাগিৰত ইন আসাম ইজ meant for তো বা অসমৰ সেমিকন্ডাক্টৰ ফেচিলিটি যেটো জাগিৰতত আছে এইটোৰ কাম কি এইটোৰ কাম হৈছে এসেম্বলি এণ্ড টেষ্টিং অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ Next question to is which gas is mixed with LPG liquefied petroleum gas to detect its leakage by causing strong smell. So LPG বা যেটোৰ সম্পূৰ্ণ ৰূপটো হৈছে liquefied petroleum gas ইয়াৰ leakage detect কৰিবৰ বাবে কোনটো gas mix কৰা হয় LPG ৰ লগত তো এইটো গেছটো হৈছে ইথাইল মাৰ্কেপটান অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ Next question to আইছিলে which of the following days is celebrated as জনজাতীয় গৌৰৱ দিৱস জনজাতীয় গৌৰৱ দিৱস হিচাপে কোনটো দিন পালন কৰা হয় 18 মাৰ্চ দিছিলে মাৰ্চ 12 দিছিলে নৱেম্বৰ 15 আৰু 18 দিছিলে তো ইয়াৰে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ জনজাতীয় গৌৰৱ দিৱস 15 নৱেম্বৰ তাৰিখে পালন কৰা হয় Next question to আইছিলে এইটো আমি মক টেষ্টত ডিসকাস কৰিছিলো author of the book India's legal system can it be saved is written by কোনজন অথৰ লিখিছিলে এই বুকখন ইণ্ডিয়াছ লিগেল সিস্টেম এটো আমি ডিসকাস কৰিছিলো ফালি এস নাৰিমানে এইখন লিখিছিলে বুকখন নেক্সট একেবাৰে সহজ প্ৰশ্ন পলিটিৰ ভিডিওটো ডিসকাস কৰিছিলো হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন কোনটো কৈছিলে বি আৰ আম্বেদকাৰে নিশ্চয় সকলে পাৰিছে হাৰ্ট এণ্ড সোল বুলি কোৱা হয় ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ Next question to is when white light is dispersed by a prism, at least dispersed color is. এর কোনটো শুদ্ধ হ'ব ইয়াৰ অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ red color টো আটাইতকৈ কম dispersed হয় অৰ্থাৎ least dispersed color টো হৈছে red আৰু আমাক যদি most dispersed light বুলি কল হয় তেনেহলে color বুলি কল হয় তেনেহলে হ'ব violet টো
নেক্সট একেবাৰে সহজ প্ৰশ্ন ইণ্ডিয়াছ ফাৰ্ষ্ট স্যাটেলাইট আৰ্যভট্ট was launched in the year তো আমি সকলো জানো ভাৰতৰ প্ৰথমটো স্যাটেলাইট আছিল আৰ্যভট্ট হেতু কেতিয়া লঞ্চ কৰিছিল চনটো আমাক সুধিছে হেতু হৈছে 1975 এপ্ৰিলত লঞ্চ হৈছিল হেতু 19 এপ্ৰিলত Next question to is where was UN Climate Change Conference COP30 organized by UNFCCC in November 2025 তো এটো কোট হৈছিল COP30 conference to UN Climate Change Conference এটো হৈছিল বেলেম ব্ৰাজিলত Next question to is which article of the Constitution of India empowers governors of state to grant assent or withhold assent or reserve a bill for consideration of the President of India. তো কোনটো আর্টিকেলে গভর্নরক এটু পাওয়ার দিয়ে অপশন বি আর্টিকেল 200 হবো শুদ্ধ উত্তর নেক্সট কোয়েশ্চনটো হৈছে which of the following statement is not true এটা দিয়া আছে judges of supreme court are appointed by president under clause 2 article 124 of the constitution of India এটু শুদ্ধ হয় a judge of supreme court serves until they reach at the age of 65 years এটু আমি কৈছিনো কাৰ্যকাল সুপ্ৰিম কোৰ্ট জাজৰ 65 years এটু শুদ্ধ হয় অপশন D2 হৈছে after retirement a judge of supreme court is prohibited from practicing law in any court of India এটু শুদ্ধ হয় তো অশুদ্ধ হ'ব অপশন C2 the current sanctioned strength of supreme court is 35 judges দিয়া আছে 35 নহয় 34 judges including chief justice of India So Assamese sectionৰ এটা কোৱেশ্চন আমি ডিসকাস কৰো টপট শব্দটোৰ বিপৰীত শব্দটো বাছি উলিয়াব দিছিলে টপট মানে হৈছে গৰম আৰু ইয়াৰে অপজিটটো কি হ'ব টপট গৰমৰ অপজিটটো হৈছে চেঁচা বা ঠাণ্ডা অপশন এটো হ'ব শুদ্ধ উত্তৰ তো এইখিনিলৈকে এই পাৰ্টটো ডিসকাস কৰিলো বাকি ৰিজনিং আৰু Assamese পাৰ্ট আৰু ইংলিশ পাৰ্টটো আপোনালোকক যদি লাগে কমেন্টত জনাব হেতু লৈ আনিবলৈ চেষ্টা কৰিম অতি সোনকালে সো এই 30টা কোৱেশ্চনৰ আপোনালোকৰ জেনাৰেল নলেজৰ কিমানটা শুদ্ধ হয় কমেন্টত জনাবলৈ নাপাহৰিব সো ভিডিওটো চাই কেনে পালে হেকত কমেন্টত জনাব লগতে হাইপ কৰি দিবলৈ নাপাহৰিব ভিডিওটো লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনে হলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব